নমস্কাৰ সকলোকে পোনপ্ৰথমেই মই বাটুলিয়ে আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাৰ্ণ শিক্ষণ আমাৰ ইউটিউব চেনেলত, য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্চপেক্টিভত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছিলোঁ আৰু লগতে ছ'চিয়েল ছায়েন্সৰ কেইটামান সমাজ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছিলোঁ। গতিকে আৰু আজিৰ এই কুৱেশ্যনটো আপোনালোকৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিব। গতিকে আহক ষ্টাৰ্ট কৰোঁ। মংগোলীয়ৰ শাসক কোন আছিল? মংগোলীয়ৰ শাসক আছিল চংগিজ খান আছিল। ইলটুটমিছৰ মৃত্যুৰ পিছত কোন ৰজা হয়? ইলটুটমিছৰ মৃত্যুৰ পিছত ৰুকনুদ্দিন ফিৰোজ ৰজা হয়। ৰেজিয়া চুলতান কোন আছিল? ৰেজিয়া চুলতান ইলটুটমিছৰ জীয়েক আছিল। ইলটুটমিছে মৃত্যুৰ আগত কাক শাসিকা ঘোষণা কৰিছিল? ৰেজিয়া চুলতানক শাসিকা ঘোষণা কৰিছিল। যিহেতু ইলটুটমিছৰ জীয়েক আছিল ৰেজিয়া চুলতানা, সেয়ে মৃত্যুৰ আগত ইলটুটমিছে ৰেজিয়া চুলতানক শাসিকা ঘোষণা কৰিছিল। ৰেজিয়া চুলতানে কিমান খ্ৰীষ্টাব্দৰ পৰা বা কেতিয়াৰ পৰা কেতিয়ালৈকে শাসন কৰিছিল? ৰেজিয়া চুলতানে 1233 পৰা 1240 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল। কেৱল মাত্ৰ 4 বছৰহে শাসন কৰিব পাইছিল। ভাৰতৰ প্ৰথম মুছলিম মহিলা শাসক কোন আছিল? ভাৰতৰ প্ৰথম মুছলিম মহিলা শাসক আছিল ৰেজিয়া চুলতানা। আপোনালোকৰ ইয়াতে দুই ধৰণৰ প্ৰশ্ন হ'ব পাৰে। প্ৰথম মহিলা মুছলিম শাসক কোন আছিল বুলি সুধিব পাৰে, ৰেজিয়া চুলতানা। আৰু প্ৰথম ভাৰতৰ মহিলা শাসক কোন আছিল বুলি সুধিলেও ৰেজিয়া চুলতান হ'ব। আৰু প্ৰথম ভাৰতৰ মুছলিম মহিলা শাসক বুলি সুধিলেও ৰেজিয়া চুলতানাই হ'ব। গতিকে হয় নেক্সট কুৱেশ্যনত, ইয়াকুট কোন আছিল? ইয়াকুট ৰেজিয়া চুলতানৰ দাস আছিল। ইয়াকুট ঘোৰ খালৰ প্ৰধানো আছিল। আলটুনিয়া কোন আছিল? আলটুনিয়া পঞ্জাৱ হাতিলৰ গভৰ্ণৰ আছিল। ৰেজিয়া চুলতানক ক'ত, কেতিয়া আৰু কেনেকৈ হত্যা কৰা হৈছিল? ৰেজিয়া চুলতানক 1240 খ্ৰীষ্টাব্দত হাৰিয়ানাৰ কেইমলত ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছিল। যিহেতু ৰেজিয়া চুলতানক কেৱল 4 বছৰহে শাসন কৰিব পাৰিছিল আৰু ৰেজিয়া চুলতানক হত্যা কৰি ষড়যন্ত্ৰ কৰিহে হত্যা কৰা হৈছিল। 1240 খ্ৰীষ্টাব্দত হাৰিয়ানাৰ কেইমলত ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছিল। গিয়াছুদ্দিন বলবনৰ শাসনকাল কিমানৰ পৰা কিমানলৈ আছিল? গিয়াছুদ্দিন বলবনৰ শাসনকাল 1264 পৰা 1287 খ্ৰীষ্টাব্দলৈ আছিল। বলবনে কি পদ্ধতি প্ৰৱৰ্তন কৰিছিল? বলবনে স্পাই ছিষ্টেম প্ৰৱৰ্তন কৰিছিল, যাক গুপ্তচৰ পদ্ধতি বুলিও জনা যায়। স্পাই ছিষ্টেমক কি বুলিও কোৱা হয়? ইয়াত মই প্ৰশ্ন আকৌ লৈছোঁ। গুপ্তচৰ পদ্ধতি বুলিও জনা যায় বা কোৱা হয় স্পাই ছিষ্টেমক। বলবনে কি বিভাগ গঠন কৰিছিল? বলবনে মিলিটাৰী এজেঞ্চি বিভাগ গঠন কৰিছিল। বলবনে কি নীতি প্ৰৱৰ্তন কৰিছিল? বলবনে লোহা আৰু তেজৰ নীতি প্ৰৱৰ্তন কৰিছিল। বলবনে নিজকে কি উপাধি দিছিল? বলবনে নিজকে জিলা ইলাহী উপাধি দিছিল। আৰু জিলা ইলাহীৰ অৰ্থ কি হয়? জিলা ইলাহীৰ অৰ্থ হ'ল ভগৱানৰ প্ৰতীক। জিলা ইলাহীৰ অৰ্থ হ'ল ভগৱানৰ প্ৰতীক। গিয়াছুদ্দিন বলবনে নিজকে এই উপাধি দিছিল। গিয়াছুদ্দিন বলবনে আদৰণি জনাবলৈ কেইটা নীতি প্ৰৱৰ্তন কৰিছিল আৰু কি কি? গিয়াছুদ্দিন বলবনে আদৰণি জনাবলৈ 2টা নীতি প্ৰৱৰ্তন কৰিছিল। এটা হৈছে পাইভছ, আনটো হৈছে চিজদা। এয়া আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব। হয়, যি নেকি এক্সামৰ অহা খুব চান্স বেছি আছে এই কুৱেশ্যনৰ। 2টা নীতি প্ৰৱৰ্তন কৰিছিল, এটা হৈছে পাইভছ, আনটো হৈছে চিজদা। গিয়াছুদ্দিন বলবনে কি প্ৰথা আৰম্ভ কৰিছিল? গিয়াছুদ্দিন বলবনে নৌৰুজ প্ৰথা, যাক নেকি পাৰ্চী প্ৰথা বুলি কোৱা হয়, আৰম্ভ কৰিছিল। গিয়াছুদ্দিন বলবনৰ দৰবাৰত থকা 2জন লেখক কোন আছিল? অমীৰ খুচৰা আৰু অমীৰ হাছানা। গতিকে এইকেইটি মই আজি ছ'চিয়েল ছায়েন্সৰ বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিলোঁ, যি নেকি সকলো ধৰণৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ কাৰণে। গতিকে এই আপোনালোকে নিজৰ নোটবুকত নোট ডাউন কৰি ল'ব পাৰিব, চাব পাৰিব, পঢ়িব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব। লগতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব। অ'কে, ধন্যবাদ সকলোকে।